ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো আপোনালোকে আজি লাভ কৰিব নে নকৰে, যদি লাভ নকৰে কিয় আজি আপুনি লাভ নকৰিব সেইটো কথা আমি ভিডিঅ'টোত ডিসকাস কৰিম। লগতে আপোনালোকৰ যিটো পিএম কিষাণৰ পইচা, এই পইচাটো আপোনালোকৰ একাউণ্টত সোমালে না নাই সোমোৱা এতিয়ালৈকে, বা চৰকাৰে ট্ৰান্সফাৰ কৰিলে না নাই কৰা, কেনেকৈ আপুনি নিজে চেক কৰিব পাৰিব সেইটোৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোত ডিটেইলছত জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পিএম কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তিৰ পইচা, এইটো 20 জুন তাৰিখে দিয়াৰ কথা আছিলে। অফিচিয়েল ডেট কোনো ধৰণৰ মুকলি কৰা হোৱা নাছিলে, কিন্তু প্ৰায়বিলাক নিউজ পেপাৰতে হওক বা চৰকাৰৰ যিবিলাক কাৰ্যসূচী থাকে সেই কাৰ্যসূচী মতে জানিব পৰা গৈছিলে যে 20 জুন তাৰিখে তেওঁলোকে পিএম কিষাণ আঁচনিখনৰ যিটো পইচা সেই পইচাটো বিতৰণ কৰিব। কিন্তু আজি যিহেতু 20 জুন তাৰিখ আৰু আজি যিটো পইচা আছে সেই পইচাটো দিয়া নহ'ল, গতিকে এই যিটো পইচা আছে এই পইচাটো নিদিয়াৰ বহুত কাৰণ আছে। যেনেকৈ ৰিচেণ্টলি যিবিলাক আমাৰ ইণ্ডিয়াত ইনচিডেণ্ট হৈ আছে, প্লেন ক্ৰেছ হ'ল বা অন্য যিবিলাক বৰ্তমান পৰিস্থিতি হৈ আছে, সেইবিলাক কাৰণত এই যিটো পইচা বা এই যিবোৰ কাৰ্যসূচী তেওঁলোকে পিছুৱাবলগীয়া হ'ল। ইয়াৰ ওপৰত তেওঁলোকে অফিচিয়েল ডেটো দিয়া নাছিলে যে 20 জুন তাৰিখে পইচা দিব, কিন্তু বিহাৰত যিটো ধৰি লওক এখন সভা আছিলে, সেই সভাখনৰ জৰিয়তে সভাখনৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পইচাটো দিয়াৰ কথা আছিলে, কিন্তু এতিয়া সেই যিটো পইচা সেই পইচাটো তেওঁলোকে আজি নিদিলে। গতিকে এই যিটো পিএম কিষাণৰ পইচা, এই পইচাটো আপোনালোকে জুন মাহতে পাব। জুন মাহৰ শেষৰ ভাগলৈকে আপোনালোকে পিএম কিষাণৰ যিটো পইচা এই পইচাটো লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তাতকৈ আৰু ডেট নিপিছুৱাই, কাৰণ পিএম কিষাণৰ যিসকল অফিচিয়েলছ থাকে তেওঁলোকৰ দ্বাৰা জানিব পৰা গৈছে যে পিএম কিষাণৰ যিটো পইচা এইটো আপুনি জুন মাহৰ শেষৰ ভাগলৈকে লাভ কৰিব। এতিয়া কথাটো হৈছে আপুনি নিজে পিএম কিষাণ আঁচনিখনৰ যিটো কিষাণ আঁচনিখনৰ পইচা, এই পইচাটো আপোনালোকৰ একাউণ্টত সোমালে নে নাই সোমোৱা, কেনেকৈ আপুনি চেক কৰিব লাগিব সেইটো মই আপোনাক জনাই দিম। কাৰণ পিএম কিষাণ আঁচনিখনৰ যিটো পইচা থাকে, এই পইচাটো চৰকাৰে যিদিনা পিএম কিষাণ আঁচনিখনৰ পইচা ৰিলিজ কৰে সেইদিনা আপোনাৰ একাউণ্টত নিদিয়ে, তাৰ আগতে তেওঁলোকে একাউণ্টলৈ দি দিয়ে, কিন্তু আপুনি সেই পইচাটো উলিয়াব নোৱাৰে আৰু বেংকত সেইটো পেণ্ডিং হৈ থাকে। যিদিনা চৰকাৰে পইচাটো মুকলি কৰিব সেই পেণ্ডিংটো খোল খাব আৰু আপোনালোকে যিটো পইচা সেই পইচাটো উলিয়াব পাৰিব। এতিয়া আপোনালোকক তাৰ আগতে কৈ দিওঁ যে এইবাৰ পিএম কিষাণ আঁচনিখনৰ যিটো পইচা সেই পইচাটো হ'বৰ কাৰণে আপোনালোকৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনাক কৰা হ'ব লাগিব। যদি এতিয়ালৈকে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা নতুনকৈ যদি পিএম কিষাণত আবেদন কৰিছিলে আৰু KYC কৰা নাই, সোনকালে এইসমূহ কাম আপুনি কৰি লওক, তেতিয়াহে আপুনি পিএম কিষাণ আঁচনি পইচা লাভ কৰিব। এতিয়া আপোনালোকৰ একাউণ্টত পইচাটো সোমাইছে নে নাই সোমোৱা আপুনি কেনেকৈ চাব লাগিব, তাৰ কাৰণে আপুনি আহিব এটা ৱেবছাইটৰ যিটো নাম হৈছে pfms.nic.in। এই ৱেবছাইটটো আপোনালোকে ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক পাই যাব, নহ'বা আপুনি আমাৰ হোৱাটছআপ চেনেলটোত যদি জইন কৰি থোৱা আছে তাতো মই ইয়াৰ লিংকটো দি দিম। গতিকে আপুনি হোৱাটছআপ চেনেলত এতিয়ালৈকে যদি জইন কৰা নাই, আপোনালোকৰ স্ক্ৰীনত যিটো QR কোড ওলাই আছে এইটো স্কেন কৰি আপুনি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব পাৰে। এই যিটো ৱেবছাইট pfms.nic.in, ইয়াত অহাৰ পাছত আপুনি এটা অপশ্যন পাব ইয়াত পে'মেণ্ট ষ্টেটাছ বুলি। ইয়াত DBT ষ্টেটাছ ট্ৰেকাৰ অপশ্যনটো ক্লিক কৰিব। ষ্টেটাছ ট্ৰেকাৰ অপশ্যনটো ক্লিক কৰাৰ পাছতে আপুনি প্ৰথমে ইয়াত কেটেগৰীটো চিলেক্ট কৰি ল'ব, সেইটো হৈছে পিএম কিষাণ। আপুনি ইয়াত তললৈ স্ক্ৰল কৰিব, ইয়াত পিএম কিষাণৰ বাবে এইটো চিলেক্ট কৰিব। বাকী আপুনি ইয়াত DBT ষ্টেটাছত কোনো ধৰণৰ চেঞ্জেছ কৰাৰ প্ৰয়োজন নাই, যেনেকৈ আছে তেনেকৈ থাকিব দিব। এণ্টাৰ এপ্লিকেশ্যন ID, ইয়াত আপোনালোকৰ যিটো পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেই নম্বৰটো আপুনি দিব। পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কেনেকৈ চাব লাগে নিজে যদি নাজানে, আপোনালোকে এই ভিডিঅ'টো চোৱাৰ শেষত আপোনাৰ স্ক্ৰীনত এটা ভিডিঅ' মই দি দিম, সেই ভিডিঅ'টো আপোনালোকে ক্লিক কৰি সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব যে পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কেনেকৈ উলিয়ায়। এই ভিডিঅ'টো যেতিয়া শেষ হ'বলৈ ল'ব, আপোনাৰ স্ক্ৰীনত মই এটা ভিডিঅ' দিম, সেই ভিডিঅ'টো চাই আপোনালোকে নিজে চেক কৰিব পাৰিব। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, তাৰপৰা কেপচা কোডটো ফিল কৰি চাৰ্জ অপশ্যনটোত ক্লিক কৰি দিব। চাৰ্জ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত আপোনাৰ সম্পূৰ্ণ যিটো পিএম কিষাণৰ ডিটেইলছ হয় সেইটো আপোনালোকৰ ওলাই যাব। এতিয়া মই যিজন ব্যক্তিৰ আপোনালোকৰ ষ্টেটাছটো দেখুৱাইছোঁ আপুনি চাব পাৰে, এজন ব্যক্তিৰ যিটো পিএম কিষাণৰ পইচা আছে এই পইচাটো তেওঁ ট্ৰান্সফাৰ কৰি দিয়া হ'ল জুনৰ 12 তাৰিখে। গতিকে তেওঁ যিটো পইচা এতিয়া পে'মেণ্ট পেণ্ডিং এট বেংক দেখুৱাই আছে, অৰ্থাৎ তেওঁলোকৰ যিটো পইচা এই পইচাটো এতিয়া বেংকে পেণ্ডিং কৰি ৰাখিছে, কাৰণ চৰকাৰে এতিয়ালৈকে অফিচিয়েলি পিএম কিষাণৰ পইচা মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা নাই। গতিকে আপোনালোকেও নিজৰ একাউণ্টত বা নিজৰ যিটো পে'মেণ্ট ডিটেইলছত এনেকৈ চাবগৈ পাৰিব যে আপোনাৰ পইচাটো চৰকাৰে ট্ৰান্সফাৰ কৰিলে নে নাই কৰা। চিম্পলি আপুনি চাব যে ভেলিডিটেডত কেই তাৰিখ দেখুৱাই আছে। মই যিজন ব্যক্তি চাই আছোঁ তেওঁ 13 জুন দেখুৱাই আছে ভেলিডিটেড, বাকী তেওঁ এপ্ৰুভ বাই এজেঞ্চি 13 জুন তাৰিখে হৈ গ'ল। আৰু পেণ্ডিং ফৰ চেংচন ক্ৰিয়েশ্যন, মানে এতিয়ালৈকে চেংচন হোৱা নাই, আৰু যিটো তেওঁৰ ৰিকুৱেষ্ট ডেট আছিলে সেইটো জুনৰ 12 তাৰিখ আছিলে। আৰু তাৰপাছত এই যিখিনি প্ৰচেছ আছে প্ৰচেছখিনি তেতিয়াহে কমপ্লিট হ'ব যেতিয়া চৰকাৰে পইচাটো মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিব। যিদিনা তেওঁলোকে পইচাটো মুকলি কৰি দিব, আপোনালোকৰ ইয়াত চেংচন ক্ল'জ দেখুৱাই দিব, লগতে আপোনালোকৰ এপ্ৰুভ বাই এজেঞ্চি পে'মেণ্ট ছাকচেছ এই সকলোবিলাক আপোনালোকৰ দেখুৱাই দিব। গতিকে এনেকৈ আপুনি নিজে চেক কৰিব পাৰিব যে আপুনি পিএম কিষাণৰ যিটো পইচা সেই পইচাটো পাব নে নাপায়। যদি ইয়াত কিবা খেলি মেলি দেখে তেনেহ'লে আপোনালোকৰ কোনোমতে কিবা প্ৰব্লেম হৈ আছে যাৰ কাৰণে আপুনি পিএম কিষাণৰ পইচাটো নাপাব পাৰে। আৰু এটা কথা আপোনাক কৈ দিওঁ, আপুনি যেতিয়া পে'মেণ্ট ডিটেইলছটো চেক কৰিব, কেতিয়াবা কি হয় কিছুমান ব্যক্তি এনেকুৱাও হয় যে পিএম কিষাণৰ পইচাটো মুকলি কৰাৰ
এদিনৰ আগত তেওঁলোকৰ ইয়াৰ ষ্টেটাছটো ইয়াত তেওঁলোকৰ ভেৰিফাইড হয় বা ধৰি লওক তেওঁলোকৰ যিটো পইচাটো বেংকত আহে গতিকে আপোনালোকৰ যদি ইয়াত ধৰি লওক পইচাটো পঠিওৱাও নাই তেনেকুৱা ক্ষেত্ৰতো চিন্তা কৰাৰ প্ৰয়োজন নাই যদি কিবা এৰ'ৰ দেখুৱায় তেতিয়া আপোনালোকে সেইখিনি বস্তু ঠিক কৰিব লাগিব যদি কোনো ধৰণৰ এৰ'ৰ নেদেখুৱায় চিন্তা কৰাৰ প্ৰয়োজন নাই পইচা আপুনি পাব কাৰণ কেতিয়াবা কি হয় বহুতো হিতাধিকাৰী পইচা তেতিয়াহে সোমায় যেতিয়া চৰকাৰে মুকলি কৰে আৰু তেওঁলোকৰ PFMS যিটো ষ্টেটাছ সেইটোতো তেতিয়াহে বস্তুখিনি আপলোড হয় আৰু তেতিয়াহে তেওঁলোকে চাব পাৰে গতিকে এবাৰ চেক কৰি চাব PFMS ষ্টেটাছটো যদি আপোনালোকৰ সকলোবিলাক বস্তু ঠিক হৈ আছে তেনেহ'লে আপুনি পইচা পাব ইয়াত কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই বাকী আপুনি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ৰাখক কাৰণ PM কিষাণৰ যিটো পইচা যিকোনো মুহূৰ্ততে দিয়াৰ কথা তেওঁলোকে ঘোষণা কৰিব পাৰে যেতিয়াই দিব মই হোৱাটছআপ চেনেলত প্ৰথমে আপডেট দি দিম এতিয়া আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চাই আপোনালোকে চাব পাৰিব যে আপোনালোকৰ যিটো PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইটো কেনেকৈ চেক কৰিব লাগে মই লগ পাম এটা নতুন ভিডিঅ' আজিলৈ ধন্যবাদ